সমকিৰাজ জয় জুবিনদা জুবিনদা অমৰ হওক জুবিনদাৰ স্মৃতিবোৰ জীয়াই থাকক ইয়াৰে চেষ্টা কৰি আমি পংকজ আৰু মই সমগ্ৰ অসম চাইকেল যাত্ৰা কৰি আছো যিহেতু 1 লাখ গছৰ পুলি ৰুবৰ কাৰণে আৰু আমি যোৱাকালি পাঠশালা গোটেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিলো গোটেই মানে পাঠশালা বহুতখিনি স্কুল কলেজত নাহৰ পুলি ৰোপণ কৰিলো আৰু এতিয়া আজি আমি ওলাই যাম মানাসৰ দিশে আৰু মানাসত আমাৰ মাটি আছে মানে বহুতে আমাক মাটি আছে তো এবং মানে পাঠশালা সোণালী জয়ন্তী ৰাজ মহোৎসৱ মানে নিমন্ত্ৰণ কৰিছিল মানে আজি লাইফুটা উদ্বোধনী আছিল তো ইয়াৰ পৰা ওলাই যাম ইয়াতে 3টা নাহৰ গছৰ পুলি ৰোপণ কৰিলো ইফালে চাওক ধুনীয়া আছে সোণালী জয়ন্তী বৰ্ষ উপলক্ষে পাঠশালা ৰাজ মহোৎসৱ এই বছৰ মানে তো ইয়াতে আমি নাহৰ পুলি ৰোপণ কৰিলো জুবিনদাৰ স্মৃতিত ইয়াৰ পিছত এতিয়া আমি মানাস গৈ আছো জয় জুবিনদা জুবিনদা অমৰ হওক এই সাগতে আমি পাঠশালা ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা ব্যক্তি দুগৰাকীক আদৰিবলৈ লৈছো আদৰিব আমাৰ বুদুল তালুকদাৰে আন এজন ব্যক্তিক আদৰিব দেৱজিৎ মেধি এতিয়া এই বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰাৰ কাৰণে মই অনুৰোধ জনাইছো আৰু পুনে পুনে আজি এই পাঠশালা ৰাস কমিটিক বহুত বেছি ধন্যবাদ জনাইছো আৰু এবাৰ সোণালী জয়ন্তী উপলক্ষে 17 দিনীয়া এই কাৰ্যসূচীত মই নথৈ আনন্দিত হৈছো কাৰণ সোণালী জয়ন্তী বুলিলে বহুত ডাঙৰ আৰু গতিকে ভাল লাগিছে আজি পাঠশালাবাসী ৰাইজৰ বহুত মৰম বহুত বেছি সাপোৰ্ট পাই আহিছো আজি 3 দিনে হল পাঠশালাত থকা গতিকে ধন্যবাদ জনাইছো পাঠশালাবাসী ৰাইজক আৰু আমি প্ৰকৃতিৰ বন্ধু প্ৰকৃতিক জীয়াই ৰখাৰ বাবে আমি সমগ্ৰ অসমতে 1 লাখ গছৰ পুলি আমি নাহৰৰ ৰোপণ কৰি আহিছো জুবিনদাৰ স্মৃতি জীয়াই ৰাখিব লাগিব প্ৰকৃতিক জীয়াই ৰাখিব লাগিব জুবিনদাই কোৱাৰ দৰে যে নাহৰ কৈ চিঞৰি থাকিলে নহব নাহৰ আমি ৰুব লাগিব তেতিয়াহে আমাৰ জুবিনদাক পাম গতিকে জুবিনদাক জীয়াই ৰাখিব লগা হলে প্ৰত্যেকে ঘৰে ঘৰে আকতাকৈ নাহৰ গছৰ পুলি ৰুব লাগিব আৰু সেই নাহৰ গছৰ পুলিক ডাঙৰ কৰি সেই নাহৰ গছক নামকৰণ দিয়ক জেজি জুবিনদা জেজি নাহৰ আৰু এইখিনি হল এবাৰ পাঠশালা সোণালী জয়ন্তী ৰাজ মহোৎসৱৰ মূৰ্তি মানে মূৰ্তি বনাই আছে মানে ইফালে চাওক মূৰ্তি বনাই আছে এবাৰ ৰাজ মহোৎসৱৰ কাৰণে আৰু গোটেইখিনি মানে ৰিপেয়াৰিং কৰিব তো আৰু পাঠশালাৰ সমূহ ৰাইজক ধন্যবাদ জনালো আমি যিহেতু জুবিনদাৰ স্মৃতিক জীয়াই ৰাখিবৰ কাৰণে পাঠশালাত আহিছিলো নাহৰ পুলি ৰোপণ কৰিম বুলি আৰু আপোনালোকৰ পাঠশালাবাসী ৰাইজে বহুত বেছি মৰম ছাপোৰ্ট আৰু সহায় পালো আৰু থেংক ইউ পাঠশালা আৰু আশা কৰিছো সকলোৱে জুবিনদাৰ স্মৃতিক এনেকৈ জীয়াই ৰাখিব বুলি জয় জুবিনদা এতিয়া আমি পাঠশালাৰ পৰা যাম মানাস নেশ্যনেল পাৰ্ক মানে মানাসতো আমাৰ জুবিনদাৰ স্মৃতি জীয়াই ৰাখিব লাগিব মানাসে নহয় সমগ্ৰ অসমতে জীয়াই ৰাখিব লাগিব তো আমাক হিমাংশু দাই বহুতখিনি ছাপোৰ্ট কৰিলে পাঠশালাত থেংক ইউ হিমাংশু দা বহুত ভাল লাগিল আৰু বহুত ভাল লাগিছে এনেকৈ আগুৱাই যোৱা ধুনীয়া ভাল ভাল কাম কৰা অসমৰ নাম কৰা এইটোৱে বিচাৰো তো আমি নতুন উঠি অহা প্ৰজন্ম আমি জুবিনদাক লৈ আমি জীয়াই থাকিব লাগিব তো সেইটোৱে আৰু বহুত ভাল লাগিছে জয় জুবিনদা আৰু জুবিনদাৰ নামত 1 লাখ গছৰ বুলি ৰোৱাটো ইমান সহজ কথা নহয় হা 1 লাখ 2জন লৰাই হয় তো জয় জুবিনদা বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি দিব এই কিন্তু কমেণ্টত আৰু চল পাঠশালা এইটো ফ্লাইঅভাৰটো সকলোৱে চিনি পাই পাঠশালাৰ পৰা যদি ভিডিঅ' চাই আছা আৰু লাষ্টত আকৌ এবাৰ পাঠশালাবাসী ৰাইজক বহুত বেছি ধন্যবাদ জনালো আমাক ইমানখিনি ছাপোৰ্ট আৰু সাহস দিয়াৰ বাবে বলা জয় জুবিন আৰু এতিয়া আমি মানে পাঠশালাৰ পৰা মানাস ৰোডত গৈ আছিলো আৰু পাঠশালা একদম মানে ফ্লাইঅভাৰটো অলপমান ওচৰতে এই ভাগ মন্দিৰতো মানে জুবিনদাৰ স্মৃতিত এই নাহৰ পুলি ৰুপিম দাদা মন্দিৰ ভাগৰ নামটো এবাৰ ধুনীয়াকৈ কৈ দিবাচোন মিলনপুৰ নামঘৰ মানে পাঠশালা টাউনৰ ওচৰত নাহৰ পুলিটো ৰোৱা
ধন্যবাদ ভাইটি তোমালোকে এইখিনি জুবিনদাৰ স্মৃতিত হয় এইটো লৈ যাম কিন্তু ডাঙৰ কৰিব লাগিব একদম নিশ্চয় তুমি চোৱা বেৰা আছে মানে বাউণ্ডাৰীটো আছে ইফালে বাউণ্ডাৰী আছে আৰু ইফালে বাউণ্ডাৰী আছে আৰু ভিতৰত মানে গৰু ছাগলী সোমাব নোৱাৰে আৰু ইয়াতে নাহৰৰ পুলিটো ৰুলে মানে গৰু ছাগলী সম্পূৰ্ণ ছেফ হৈ থাকিব ঠিক আছে বোলা আমি ৰোপণ কৰিলোঁ মানে খুৰাই মানে নাহৰ পুলিটো পুৰা চাই ডাঙৰ কৰিব আৰু খুৰা একদম মৰিব নিদিব জুবিনদাৰ স্মৃতি ইয়াতে মানে থাকিব লাগিব এইটো নাহৰ পুলি পুৰা ডাঙৰ কৰিবা দেই হয় আৰু জয় জুবিনদা জুবিনদা অমৰ হওক জুবিনদা অমৰ হওক হয় 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 ঠিক আছে বোলা জুবিনদা অমৰ হওক জুবিনদা অমৰ হওক পানী দিবা দেই বঢ়িয়া কৰিব একদম একদম জুবিনদাৰ নাম আৰু আজি যিটো ছেকেণ্ড ছেটাৰডে তোমাৰ স্কুল কলেজ বন্ধ তো আজি মানে স্কুল কলেজত আমাৰ ৰোপণ কৰা নহ'ব কিয়নো আজি ষ্টুডেণ্টখিনি লগ নাপাম কিন্তু আমি চেষ্টা কৰিম যিমানখিনি মন্দিৰ মছজিদ নামঘৰ সত্ৰ যিমান পাওঁ নাহৰ পুলি ৰোপণ কৰিব হ'লে এতিয়াতো মানাছ গৈ আছোঁ আৰু কালি মানাছত থাকিম থাকি মানে কালি ডিম্পুদাও আহিব আমাৰ লগত মানাছত আৰু এতিয়া আমি মানে মানাছ গৈ আছোঁ মানাছ যাই পোৱা নাই অলপমান দূৰ আছে আৰু ইয়াতে ধুনীয়া আছে এটা মানে বাথৌ মন্দিৰ পালোঁ মানে গামী চুপ কেন্দুগুৰি কৰ্দেগুৰি ইয়াতে মানে জুবিনদাৰ স্মৃতিত এতিয়া দুটা নাহৰ পুলি ৰোপণ কৰিম আৰু নাহৰ পুলিটো ধুনীয়া আছে ডাঙৰ কৰিব যাতে জুবিনদাই ইয়াতে জীয়াই থাকে ন এইফালে ৰুই দিম ধুনীয়া আছে বোলা আহা Rasulah nila mewgi dong. Rasulah nila mewgi dong. আৰু মানাছ ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ আছে আৰু আমি চাইকেল দি আহি থাকোঁতে মানে ইয়াতে এটা নামঘৰ পালোঁ শ্ৰী গুৰকীয়া গোসাঁই নামঘৰ উত্তৰ কৰ্দেগুৰি ইয়াতে আমি জুবিনদাৰ স্মৃতিত নাহৰ পুলি ৰোপণ কৰিম ইফালে পংকজৰ আৰু এইটো মোৰ চাইকেল ৰাখি থৈছে আৰু পংকজ মানে ভিতৰত চাওক ইফালে পংকজ সেইফালে চাওক গোৱালপাৰ হৈ গ'ল ইয়াতে মানে আমি নাহৰ পুলিটো ৰোপণ কৰি ল'ম ধুনীয়া আছে বোলা আপোনালোকে চাই থাকিবা মানাছ আৰু 30 কিলোমিটাৰ আছে আমি ভাটিবেলালৈকে মানাছ কৰি পাম আৰু কালি দিনটো মানাছত থাকিম চাওক ইফালে জুবিনদাৰ জাষ্টিছ ডাঙৰ নাই ডাঙৰ জুবিনদাৰ স্মৃতি ইয়াতেও জীয়াই থাকে এইটোৱে আৰু এইফালে আমাৰ প্ৰথমটো নাহৰ গছৰ পুলি ইয়াতে ৰোপণ কৰিলোঁ এইফালে চাব পাৰে মহাদেৱ আৰু দাদা আছে আৰু একদম পুৰা গেটৰ সন্মুখতে চাব পাৰে এইফালে এটা নাহৰ গছৰ পুলি ৰুম আৰু আনফালে এটা নাহৰ গছৰ পুলি ৰুম একদম গেটৰ সন্মুখতে সদায় খালি দাদা পানী দিব যাতে জুবিনদাৰ স্মৃতি সদায় ইয়াত জীয়াই ৰাখিব পাৰে আপোনালোকে ঠিক আছে জয় জুবিন জয় জুবিন দা যিমান বছৰ হয় ইমান বছৰ জুবিনক লৈ মনত পৰিব হয় হয় সেইটোৱে হয় সেইকাৰণে এইটো সদায় তাৰমানে যত্ন কৰিব লাগিব ডাঙৰ হওক গেলি আৰু এই যেতিয়া ডাঙৰ হৈ যাব তেতিয়া এই গাছডালৰ নাম দিব জেঠজি নাহৰ আৰু আমি বৰ্তমান গণকপাৰাত মানে নামঘৰত আমাৰ নাহৰ পুলি ৰোৱা হৈ গ'ল আৰু ইফালে আমাৰ দাদা আছে দাদা ইফালে একবাৰ চাই দিয়া মানে আমাক জুবিনদাৰ স্মৃতিত মানে 10টা নাহৰ পুলি ডনেট কৰিলে বহুত বেছি ভাল লাগিল দাদা আৰু কি ক'বা জুবিনদাটো আমাৰ মাজত আৰু নাই কিন্তু আমাৰ মাজত আছে হয় আমি নাহৰ ৰুই জুবিনদা জীয়াই ৰাখিব লাগিব কিয়নো নাহৰ মানে জুবিনদা হয় নাহৰ মানে জুবিনদা আৰু এতিয়া আমি মানে মানাছৰ অলপমান আগত আছোঁ হাটখোলা আনন্দ বজাৰত আৰু দাদা আৰু বাইদেউ লগ পালোঁ মানে ধুনীয়া আছে মানে দাদাই আমাক পৰঠা খোৱালে আৰু চাহ খোৱালে আৰু এবাগে আমাৰ কেমেৰাটো 50 টকা এটা দিছো এতিয়া মদ খাব যাব বুলি কৈছে নাযাবা কিন্তু ডাইৰেক্ট কৈছে মই মদ খাব যাম বোলে জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা
তেখেত আচলতে অলপ শাৰীৰিকভাৱে অসুস্থ, কিন্তু তেখেতে মদ খাই বুলি চবে জানে। আৰু মই 50 টকা এটা দিছো, মই তেখেতক কৈছো মদ নাখো, মই মদ খাবা যাম এতিয়া, ডাইৰেক্ট কৈছো। আৰু ইফালে পংকজ ভাই আগত আছে। এতিয়া আমি মানাছ গৈ আছো। মানাছ ইয়াৰ পৰা আৰু বেছি দূৰ নাই। আৰু ইফালে বাবু দুজন লগ পালো। বাবু, মানাছ আৰু কিমান দূৰ আছে ইয়াৰ পৰা? 12 কিলোমিটাৰ আছে। আৰু মানে ইয়াৰ পৰা 12 কিলোমিটাৰ আছে মানাছ। আৰু এই বাইকত যে গৈ আছে দাদা, মানে মোৰ ভিডিঅ' চাই বহুত আগৰ পৰাই, মানে কেদাৰনাথৰ পৰা আহোঁতে লগ পাইছিলো। আৰু দাদাই কৈছে ব'লা আজি আমাৰ ঘৰত চাহ খাব মাতি আছে। তো দাদা ঘৰত যাম, ধুনীয়া আছে। আৰু মানাছ পামে আৰু অলপমান এন্ধাৰ হ'ব, 5-6টামান বাজিব মানাছ পাবলৈকে। কিন্তু ৰাস্তাটো বহুত বেছি মজা লাগিছে, ইমান ধুনীয়া চাওঁ, গ্ৰীণ গ্ৰীণ পুৰা। বেছি যাম, বেছি মানে ইয়াতে মানুহ বেছি ঘৰ নাই, মানে বহুত পাতল মানে ঘৰবোৰ। বহুত বেছি ভাল লাগিছে চাইকেল চলাই। এটা দি দিয়া আৰু ইফালে আছে দাদা, মানে মানাছতে ঘৰ। আমি মানে দাদাৰ ঘৰত আহি ধুনীয়াছে চাহ খালো। মানে ভিডিঅ' চাই থাকে যে দাদাই, মোৰ ভিডিঅ' মানে বলবমৰ পৰাই চোৱা ন, তাৰ আগৰ পৰাই চাই। আৰু ইফালে বাবু আছে দাদা, মৰম দিবা না আৰু এটা দে আইও দেই দে। জীৱনৰ ৰঙুৰে খেলে যদি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। আৰু ইফালে আমি মানাছ আহি পালোঁ। চাওক, মানাছ নেশ্যনেল পাৰ্ক। আৰু আমাৰ ইফালে পংকজ আৰু মোৰ চাইকেল দুখন আছে, ধুনীয়া আছে। আৰু ইফালে আছে আবু ৰেষ্টুৰেণ্ট। ইয়াতে আমি ধুনীয়া আছে মানে ভাত খাই ল'লোঁ। মানে মানাছ আহি পোৱাৰ পিছত আমাক ইফালে দাদা কেইজনে ৰাস্তাত আছে। আৰু দাদা মানাছৰে হয়। দাদাৰ মানে থকাৰ ব্যৱস্থাটো দাদাহঁতে মানে ধুনীয়াছে কৰি দিলে, মই দেখুৱাই আছোঁ। দাদাৰ নাম ৰূপম দাস। দাদা মানাছতে থকা মানে ইয়াতে ঘৰ, ইয়াতে মানে ইয়াতে থকা আৰু ন। আৰু ইফালে দাদা শুনা আছে। দাদা চবকে বহুত বেছি ধন্যবাদ, আমাক ইমানখিনি মানে ছাপৰ্ট কৰিলে আৰু ন আহি পোৱাৰ লগে লগে। আৰু দাদাৰ নাম ৰোহিত, জয় জুবিন দা আৰু অমিত আৰু জয় জুবিন দা। হয়, মানে কালি আমি দিনটো মানাছত আছোঁ, কালি পৰহি 2 দিন থাকিম। ইয়াৰ পিছত মানাছ মানে গোটেইখিনি কভাৰ কৰিব চেষ্টা কৰিম। ইয়াৰ পিছত আমি বৰপেটা গুচি যাম। তো ব'লা এতিয়া ক'ত থাকিম ধুনীয়াছে দেখুৱাই আছোঁ। মোৰ ৰেষ্টুৰেণ্টত ভাত খাই ল'লোঁ। কেতিয়াবা আহিলে আপোনালোকে ইয়াতে সোমাব পাৰিব, ধুনীয়া আছে। আমি আহি পালোঁ থকা জেগা। আৰু এইফালে এইটো ৰুম চাব পাৰে, সুন্দৰ এটা ৰুম, ডাবল বেড আছে। আৰু আমাক দাদাই মানে ফ্ৰী কৰাই দিছে, তাৰমানে আমাক থাকিব দিছে ইয়াতে। আমাৰ লগত যে বন্ধু দুজন যে ভাত যে খাব নিছিলে, এওঁ আৰু কোনোবা আহিছিলে, তো এওঁলোকে তাৰমানে ফোন কৰি কিনে আপোনাক কণ্টেক্ট কৰিছিলে চাগে। তো হয়, বহুত বেছি ধন্যবাদ আপোনালোকক ইমানখিনি আমাক সহায় কৰি দিয়াৰ বাবে। বাকী এই গেষ্ট হাউচ হোষ্টেলখনৰ নাম কি হয়? মোৰ একচুৱেলি হোমষ্টে হয়। হোমষ্টেৰ নাম হ'ল ব্ৰডবিল হোমষ্টে। আচ্ছা। কোনোবা আহিলে থাকিবও পাৰিব? হয়। কণ্টেক্ট নম্বৰটো? কণ্টেক্ট নম্বৰটো 7099818096। তো আপোনালোকে কণ্টেক্ট কৰিব যদি মানাছ আহে কেতিয়াবা ফুৰিবলৈ। ইয়াতে দাদাৰ তাত থাকিব। আৰু দাদাক ধন্যবাদ জনাওক, কাৰণ আমাক ইমানখিনি সহায় কৰি দিয়াৰ বাবে ন মহোদয়। আমি মানে আজি আহি পোতে মানাছ ৰাতি হ'ল, আৰু ক'তো থাকিব জেগা নাছিল। তো দাদাই আমাক ইমান ধুনীয়াছে থাকিব জেগা দি দিলে, বেছি ভাল লাগিল। আৰু কালি মানাছত আমি নাহৰ ৰূপৰ কৰিম জুবিন দাৰ স্মৃতিত, দাদাও থাকিব। দাদাৰ ইয়াতো ৰুম, দাদাৰ নাহৰৰ নহয়, ইয়াতো ৰুম আমি নাহৰ গছ। ঠিক আছে। জয় জুবিন দা।